গুড মৰ্নিং বন্ধুসকল আমি এতিয়া বিশেষ এটা অনুষ্ঠানলৈ গৈ আছোঁ আমাৰ ধৰ্মীয় অনুষ্ঠান আমাৰ তাই উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ আমাৰ যিসকল টাই জনগোষ্ঠী আছে তাৰ ভিতৰত এটা উল্লেখযোগ্য জনগোষ্ঠী আছে টাই খামিং জনগোষ্ঠী আমি শ্যামগাঁও শ্যাম বুলিও বহুতে কয় চিনাকি গম পায় আৰু সেয়া হৈছে আমাৰ শিৱসাগৰ অভিযুক্ত শিৱসাগৰ তথা দিচাংমতি ধেমাজি বুলি গাঁও আৰু এখন আছে চলাপথাৰ দুখন গাঁৱত যি খামিং জনগোষ্ঠী আছে তাৰে চলাপথাৰত এটা অনুষ্ঠান হ'বলৈ গৈ আছে পইলেং বুলি কয় যিটো অনুষ্ঠান কালি আৰু আজি হৈছে আজি অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আছোঁ আমাৰ লগত আছে অনুৰাগ আছে মই আছোঁ এইফালে ইনাং আছে আৰু গৌ আছে গোটেইখিনি আহিছোঁ একদম পূৰা টাই ফাকে এটা ধুনীয়াকৈ আছে কি অনুষ্ঠানটো কি হ'বলৈ গৈ আছে আৰু কি হ'ব আমি জনাম গোটেই উত্তৰ পূৰ্বাঞ্চলৰ সকলো টাই জনগোষ্ঠী আহিছে অসমৰ লগতে ভাৰতৰ বাহিৰৰ থাইলেণ্ডৰ ম্যানমাৰ বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহিছে গোটেই বিভিন্ন টাই জনগোষ্ঠীৰ সমাৰোহ হৈছে এটা সুন্দৰ পৰিৱেশ বিৰাট ডাঙৰ এটা আয়োজন হৈছে গতিকে বলক তেনে কি অনুষ্ঠান হৈছে কেনেকৈ আয়োজন হৈছে গোটেইখিনি আপোনালোক আজি দেখাবলৈ চেষ্টা কৰিম আমি আছোঁ এতিয়া পইলেং অনুষ্ঠানত আৰু লগতে আমাৰ চলাপথাৰ যিটো অনুষ্ঠানত গতিকে আমি পইলেং মানে কি অকণমান আপোনালোকক জনাব বিচাৰিছোঁ পইলেং মানে হৈছে ৰথ উৎসৱ আমাৰ পূজনীয় ভাতৃসকল যেতিয়া পৰিনিৰ্বাণ হয় অৰ্থাৎ মৃত্যুবৰণ কৰে তেতিয়া আমি অতি সন্মানেৰে এনেধৰণে খুব আটক ধুনীয়াকৈ ৰথ বনাই আমি তেখেতক সন্মানৰ অৰ্থে ৰথ টানো পইলেং অৰ্থাৎ ৰথ উৎসৱ আমি চেষ্টা কৰিছোঁ আমাৰ গোটেই সভাক দেখাব গতিকে সব চিংফো ড্ৰেছ আছে না ক'ৰ পৰা আহিছে নামচাইৰ পৰা ন ঠিক আছে কিংখং মানে কিমান খালাও কিংখং মানে 2000 ন আমাৰ নামচাৰ পৰা এজন চাই আহিছে ধুনীয়াকৈ বাৰ্মিজ বস্তু বিকিছে কেনেকুৱা হৈছে বিকি কেনেকুৱা হৈছে দাদা ভাল আছে ভাল আছে ন তো নামচাৰ বস্তু ল'লোঁ আমাৰ এইটো এনেকুৱা বাৰ্মিজ বিস্কুট ল'লোঁ আৰু কি কয় কালি কেনেকুৱা আছিলে অলপ ভাল আছে ন এই নাপবিলাক কেনেকৈ আছে 3000 আছে ন এই বঢ়িয়া কি মানে টাইপ আছে চিংফো আছে বাৰ্মিজ আছে আৰু বাৰ্মিজ আছে ন বঢ়িয়া আমি পইলেঙত আমাৰ নতুন ক্লাছ ফ্ৰেণ্ড একদম কলেজৰ স্কুলৰ দিনাৰ ফ্ৰেণ্ড লগ পাইছোঁ ঘৰ আমাৰ ইয়াত শিৱসাগৰে হয় কিন্তু বিয়া হৈছে মাৰ্ঘেৰিটা চিংফো জনগোষ্ঠীলে আৰু সুন্দৰ চিংফো সাজে আমাৰ এই হয় আৰু মানে গগৈ খান্দা ধৰা আছিলে তাই খান্দা ধৰা কিন্তু আহোমক এতিয়া চিংফো হ'ল চিংফো সাজত আজি দেখি ভাল লাগিছে গতিকে কেনেকুৱা অনুভৱ হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আজি ইমান দিনৰ মূৰত লগ পাইছোঁ তোমালোকক বহুত ভাল লাগিছে আৰু এটা মানে চিংফো ভাষা শিকিছানে চিংফো ভাষা শিকিছোঁ ভাত খোৱাব কি শিকিছে এনে এটামান ভাত খোৱা শাক খুৱাব এতিয়া ভাত খাবলৈ আহা বুলি যদি কয় নহয় এইবোৰ চাটচাৰি বুলি কয় নহয় এইটো ভাত খোৱাটো তাৰপিছত ক'বালৈ যোৱাটো মই এতিয়া ক'ব নাজানিছোঁ ভালকৈ আগতে কি হ'ল আমাৰ এতিয়া আহোমৰ ছোৱালী হৈ আহোমৰ ভাষাটো শিকিবলৈ নিশিকিছিলে কিন্তু এতিয়া বাধ্য হৈ এতিয়া বিয়া যেতিয়া চিংফো ভাষাটো শিকিবলৈ বাধ্য হৈছে মানে কি ভাবা মানে ভাষাটো শিকিবলৈ কেনেকুৱা মানে শিকিবলৈ বহুত ভাল মানে কি আগ্ৰহ মানে শিকো লাগে আৰু কিন্তু মানে কি ক'ব নোৱাৰো ভালকে কিছুমানবোৰ কওঁ আৰু চেষ্টা কৰিলে হৈ যাব কেইবছৰ আছে বিয়া হোৱা 6 বছৰ মানে বুজি পোৱা হৈ গৈছে 6 বছৰ বুজি পাওঁ কিন্তু ক'ব নোৱাৰো সেইটোৱে তাৰমানে আমি এইটোৱে কথা ক'বলৈ বিচাৰিছোঁ যে আপুনি যদি ভাষা এটা সম্পূৰ্ণ অচিনাকি ভাষাটো যদি শিকিবলৈ বিচাৰে ভাষাটো শুনি থাকিলে বা তাৰ লগত জড়িত হৈ থাকিলে ক'বলৈ খুব সহজ ক'বলৈ অসুবিধা নহয় তাৰ গতিকে আপোনালোকে যি টাই মানুহ হয় কোনোবা ভিডিঅ' চাই আছে টাই ভাষাটো নাজানে তেওঁলোকে জানক শিকিবলৈ চেষ্টা কৰক কাৰণ অসম্ভৱ বুলি একো বস্তু নাই চিংফো জীৱনত ভাষা আগত দেখিছা নি নাই দেখা চিংফো ভাষা ক'ব পৰা হৈছে বুজি পোৱা হৈছে গতিকে সম্ভৱ পচিবল গতিকে ইয়াৰ পৰা আমি সেইটো উৎসাহ ল'ব পাৰোঁ মানে প্ৰেৰণা হিচাপে ল'ব পাৰোঁ হয়নে ঠিক আছে এয়া সুন্দৰ এটা হেড দিছে ড্ৰেছবিলাকৰ নাম জানা নি জানো এইখনক কয় বুকাং বুলি কয় এইখনক তাৰপিছত এইখনক হেৰি
এই পাহৰি গৈছো নহয় পাহৰি গৈছে। চেলেংখনক কয় অঁ এখন বাপায়া বুলি কয় বাপায়া বুলি কয় এখন নুঙত বুলি কয় নুঙত অঁ বঢ়িয়া এয়া সুন্দৰ শিকিব পাৰিছে দেই আৰু ঠাই ভাষাৰ পিছত শিকিব আৰু শিকিম ন আৰু আহি গ'ল তো আমি এতিয়া গোটেই পৈলেং অনুষ্ঠানত যি চলাবাতৰ হৈছে পৈলেং অনুষ্ঠানত উপস্থিত হৈছোঁ আমাৰ এজন বিশেষ আমাৰ মানে তাইক লগ পাইছোঁ আৰু কথা পাইছোঁ তেখেতে বহুত সুন্দৰ এটা তাই ফাকে জনগোষ্ঠীৰ এটা চেনেল পেজ চলাই আছে চেনেলটো কি নাম আছিলে মোৰ চেনেলটোৰ নাম ফাকে মোৰ নাম হৈছে চাউলিক চাখাপ চাকাবৰ খুব সুন্দৰ আগৰ পৰা চিনাকি ভাল খুব মানে চাই হ'লেও মানে তাইকৰ নিচিনা আৰু খুব মানে ভাল এটা আন্তৰিকতা আছে লগ পাই ভাল লাগিলে আপোনালোকক চিনাকি কৰাই দিছোঁ আৰু চেনেলটো যাওক পেজটো চাওক খুব সুন্দৰকৈ তাই ফাকে জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ ভিডিঅ' পাব আৰু গোটেই সমগ্ৰ পৰিৱেশটো দেখুৱাৰ লগতে এখেতৰ কেমেৰাৰ যোগেদিও গোটেই অনুষ্ঠানটো আপোনালোকে চাবলৈ চেষ্টা কৰিব এই যে দেখিছে পইচা গছজোপা আচলতে এই গছজোপাক পেটিচা বুলি কয় আৰু পেটেচা হৈছে সকলোৱে ভক্তিভাৱে অনুষ্ঠানটোলৈ দান বৰঙণি যে আগবঢ়াই ইয়াতে আৰিটো গছত লগাই থৈ যায় আৰু গছৰ আকৃতিত সজাই লৈছে খুব সুন্দৰ হ'বৰ কাৰণে ফুল আৰু বেলুন আজি সজাই পৰা ৰখা হৈছে আৰু সকলোৱে ভক্তিভাৱে অনুষ্ঠানটোলৈ যি দান বৰঙণি আগবঢ়াই ইয়াতে গছত আৰি থৈ যাব পাৰে পৈলেং অৰ্থাৎ ৰথ উৎসৱৰ মুখ্য আমাৰ সকলোৱে ভক্তিৰ অনুষ্ঠান ইয়াৰ ৰথখন সকলোৱে টনাটো এটা পুণ্য কাম বুলি ভাবে গতিকে সকলোৱে চাৰিডাল ৰছী চাৰিওফালে বহুত শ শ মানুহ বিভিন্ন ঠাইৰ পৰা আহি তাই মূলীয় মানুহসকলে আহি ভক্তিভাৱে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ ৰছীডাল টানে আৰু ৰথখন টানি অন্য ঠাইৰ পৰা অন্য ঠাইলৈ লৰচৰ কৰে গতিকে আমিও তাত সহযোগ কৰিলোঁ সকলোৱে ৰছী দিনাৰ বাবে টানিলোঁ চাব যাতে বোকা পানীত আপোনালোকে পৰি নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব এৰি দিয়া হৈছে চব লগত কমচে কম 10টা লগত ওলা এইবোৰ টোপনিয়াই আছে চাগে জীৱনত জলক লগত চলাই